ডিবি ষ্টক ব্ৰকিঙৰ ৭,০০০ কোটি টকীয়া কেলেংকাৰীৰ ন তথ্য পোহৰলৈ অৱশেষত গ্ৰেপ্তাৰ হ'ল প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাস। বৰ্তমানেও সন্ধান নাই ধুৰন্ধৰ দীপাংকৰ বৰ্মনৰ। ভুক্তভোগীয়ে দাখিল কৰিছে ইখনৰ পিছত সিখন এজাহাৰ জমা ধন বিচাৰি বিনিয়োগকাৰীৰ হাহাকাৰ। ৭,০০০ কোটি টকা প্ৰবঞ্চনাৰে লুটি বহিৰাজ্যত লাখ বিলাস কটোৱা মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনক বিচাৰি গুৱাহাটী আৰক্ষীৰ অভিযান অব্যাহত। ইতিমধ্যে দীপাংকৰৰ প্ৰেমিকা এইগৰাকী মনালিছা দাসক গ্ৰেপ্তাৰ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে। প্ৰেমিকা মনালিছাও আছিল দীপাংকৰৰ অপকৰ্মৰ সহযোগী। হাজাৰ হাজাৰ বিনিয়োগকাৰীৰ ধন লৈ দুয়ো বহিৰাজ্য তথা বিদেশত কটাইছিল বিলাসী জীৱন। এইসমূহ ছবি তাৰেই প্ৰমাণ। কিন্তু কিমান দিনলৈ এনে লাখ বিলাস? অৱশেষত নিজেই আহি সোমালহি আৰক্ষী থানাত। অনলাইন বিনিয়োগকাৰী প্ৰতিষ্ঠান ডিবি ষ্টক ব্ৰকিং বন্ধ হোৱাৰ লগে লগে থানাই থানাই ভিৰ বিনিয়োগকাৰীৰ। ডিবি ষ্টকৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ। মহানগৰীৰ পল্টন বজাৰ থানাত দীপাংকৰ এণ্ড কোম্পানীৰ বিৰুদ্ধে 288/24 নম্বৰত ৰুজু হৈছে গোচৰ। উল্লেখ্য যে অসম তথা হায়দৰাবাদ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰ আনকি ডুবাইতো আছিল ডিবি ষ্টক ব্ৰকিঙৰ বিনিয়োগকাৰী। মুঠ 23,000 বিনিয়োগকাৰীয়ে 7,000 কোটিৰো অধিক টকা বিনিয়োগ কৰিছিল ডিবি ষ্টকত। হাজাৰৰ ঘৰত নাছিলেই কোনো বিনিয়োগকাৰী। কমেও 1 লাখ টকাৰ পৰা আৰম্ভ কৰি কোটি টকালৈ বিনিয়োগ কৰাসকলৰ এতিয়া মূৰত তেল পানী দিবলগীয়া অৱস্থা। সাঁচতীয়া ধন দুগুণ হোৱাৰ আশাৰে বিনিয়োগ কৰিছিল সকলোৱে। সেইমতেই সকলোকেই দীপাংকৰ এণ্ড কোম্পানীয়ে দিছিল টোপ। সেই টোপেই কাল হ'ল এইসকলৰ। দীপাংকৰৰ ঘৰতেই থাকিব নে থানাতেই ৰাতি দিন কটাব, এনে অৱস্থা এতিয়া এইসকলৰ। 80 লাখ এটা কথাটো 80 লাখত এওঁলোকে আমাক এতিয়া 10 বছৰ পিছত দিলেও কথা নাই, আমাক 2 বছৰ পিছত দিলে কথা নাই। আমাক খালি পইচাও লাগে, তাৰমানে আমাক খালি এতিয়া 5 লাখ আৰু মোৰ হাজবেণ্ডৰ 1 লাখ 6 লাখ ইনভেষ্ট কৰিছিলোঁ। মোৰ ৱাইফৰ এটা ইনভেষ্টমেণ্ট আছিলে 2,50,000 টকা। মই 2 লাখ কৰিছোঁ। 2 লাখ কৰিছিলে। আপুনি কেতিয়া কৰিছিলে? হ'ল 3-4 মাহ মান। মই 4 লাখ টকা। 4 লাখ। 4 লাখ টকা কেতিয়া কৰিছিলে? ধৰক 15 দিন 20 দিন মান আগতে কৰিছিলোঁ। ইফালে জালুকবাৰী তেতেলিয়াৰ দীপাংকৰৰ বাসগৃহ লণ্ড ভণ্ড কৰাৰ অভিযোগ পিতৃ মাতৃৰ। বুধবাৰে উৰে নিশা বিনিয়োগকাৰীয়ে তাণ্ডৱ চলোৱাৰ লগতে ঘৰৰ সা সামগ্ৰী লুটি নিয়াৰ অভিযোগ পৰিয়ালৰ। বিনিয়োগকাৰীসকলে আমাৰ ঘৰত আহি আমাক পণ বন্ধি ৰাখি মহিলা কেইজন মানুহ আছে, পুৰুষ আহি আমাৰ ঘৰত 3 দিন ধৰি ইয়াতে সোমাই আছে। আমাৰ বাহিৰত যাব নিদিয়ে। মোবাইল ফোন তেওঁলোকে কাঢ়ি লৈছে আৰু আমি কাৰো লগত পুলিচৰ হয় ল'ব নোৱাৰো, এডমিনিষ্ট্ৰেটিভ হয় নোৱাৰো, আৰু মিডিয়াৰ হয় ল'ব নোৱাৰা অৱস্থা হৈছে। আৰু তেওঁলোকে আমাক খাবলৈ দিয়া নাই, গা ধুবলৈ বাথৰুমত দিব দিয়া নাই। ঘৰৰ বস্তু চব চুৰ কৰি লৈ গৈছে, একো নাই মোৰ। গহনা পাতিৰ পৰা কিবা কিবি আছিল যদিও কানি কাপোৰ চব পেলাই লম্বা ভণ্ডা কৰি চব লৈ গুচি গৈছে। মোৰ আহি পেলাই একোৱে নাই, মোৰ টকা 10টাও মোৰ হাতত নাই এতিয়া। বিপৰীতে দীপাংকৰৰ পিতৃ মাতৃৰ অভিযোগ নস্যাৎ কৰিছে বিনিয়োগকাৰীসকলে। কোনেও তেওঁলোকৰ পৰা জোৰ জবস্তি চেক লোৱা নাই, কোনেও তেওঁলোকৰ ঘৰ ভাঙা নাই। আমি শুনামতে আমি কেইটামান ল'ৰাক দেখিছিলোঁ, আমি তেওঁলোকক চিনিও নাপাওঁ। তেওঁলোকে আহি কৈছে ছাৰে নিবলৈ দিছে, টিভি কাপোৰ এইবিলাক ছাৰে লৈ গৈছে। আনকি চিম্বা নামৰ কুকুৰটো মনালিছাৰ ঘৰৰ পৰা তেওঁৰ যোনগৰাকী প্ৰেয়সী তেওঁৰ ঘৰৰ পৰা লৈ গৈছে। বস্তু কোনো ভাঙা নাই, কাৰণ আমাৰ যিখিনি ক্লায়েণ্ট আছিলে ইয়াৰে তেওঁলোকে মানে অসভ্য পৰা নাছিলে। সেইদিনা বেলেগে কোৱা মতেদি 4-5জন মানুহ আহিছিলে বোলে, আহি কিনে বোলে ক্লায়েণ্টটো নহয়, কোনো দেখা নাই মানে কোনো আহিছে, আহি বস্তু ভাঙিছে, লৈ গুচি গায়ব মানুহ। সেইদিনা মানুহখিনি গায়ব হ'ল। চবেই কৈছে দীপাংকৰ মানুহ হয় এইখিনি। ইফালে বৃহস্পতিবাৰে মনালিছা দাসক পল্টন বজাৰ আৰক্ষীয়ে হাজিৰ কৰিছে আদালতত। আৰক্ষীয়ে দীপাংকৰৰ লগতে ডিবি ষ্টক সন্দৰ্ভত মনালিছা দাসক পুনৰ জেৰা চলোৱাৰ সম্ভাৱনা। উল্লেখ্য যে অসম তথা দেশ এৰি পলায়ন কৰা দগাবাজ দীপাংকৰে পতা জালত ভৰি দি সৰ্বস্বান্ত হোৱাসকলৰ ভিতৰত আছে অধিবক্তা, আৰক্ষী, ব্যৱসায়ী, সাংবাদিক আৰু বহু চৰকাৰী বিষয়া। এইসকলে দেখিছিল কম দিনতেই অধিক টকা ঘটাৰ সপোন। এইসকল বিনিয়োগকাৰীক
ভাল দিন শীঘ্ৰেই আহিব বুলি আশা দেখুৱাই অজ্ঞাত স্থানৰ পৰা দীপাংকৰে এতিয়াও প্ৰেৰণ কৰি আছে ভিডিঅ' বাৰ্তা। এতিয়া সব নৰ্মেল হৈ যাব আৰু আপোনাৰ এটা কথা হৈ গ'ল যে ছাৰ্ভিচটো অলপ বহুত প্ৰব্লেম চলি আছিলে, তো আমি এটা মিটিং কৰিলোঁ, কৰি পেলাই মই ছেপ্টেম্বৰৰ পৰা আমাৰ অলপ ছাৰ্ভিচটো ভাল হৈ যাব, কাৰণ নতুন এমপ্লয়িজ হায়াৰো কৰিম আমি, তো সেইটোৰ কাৰণে। আৰু তেতিয়া আপোনালোকৰ ফোন চোন কৰিলে বা ৰেছপন্স পাই যাব আপোনালোকে। আৰু বাকী মই থাকিম ছেপ্টেম্বৰৰ পৰা। এতিয়া চব ক্লাইণ্টক মই লগ কৰি আছোঁ। আৰু লগতে আগষ্ট মাহৰ হেপী ইণ্ডিপেণ্ডেন্স ডে, বিলেটেড হেপী ইণ্ডিপেণ্ডেন্স ডে হৈ গ'ল। আৰু থেংক ইউ ইমান দিনৰ পৰা ছাপোৰ্ট কৰিছে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।